ঘৰটো হৈ বনালে বনোৱাৰ পিছত কি ভাবিছিলে এইটোতো লাষ্ট ঘৰ মইতো হৈয়ে গ'ল মোৰ কাম এইটো ঘৰ য'ত যি কাঠ ফিটিং দিব লাগিছিলে ভাল বনোৱা নাই দৰ্জা খিৰিকীবিলাক বেয়া বনালে এইটো পালমাৰা কাম কৰিলোঁ পালমাৰা কাম কৰিলে কৰি ঘৰটো হৈ গ'ল ঠিক আছে মই ঘৰটো বনালোঁ মোক যাব দিয়ক তাৰপিছত এই মানুহজনে মালিকজনে তাক ক'লে এই ঘৰটো মই তোমাক উপহাৰ দিলোঁ তাৰ মূৰত বৰফ কৰি দিলোঁ সি ভাবিলে মই জীৱনত ইমান ভাল ঘৰ বনালোঁ আজি মই বেয়া ঘৰটো বনালোঁ মোক এইটো ঘৰ কিয় দিলে अगर काश हम बनाता था যদি মই ভাল ঘৰ বনালো হেতেন যদি মই পঢ়িলো হেতেন যদি মই কামখিনি ভালকৈ কৰিলো হেতেন আফসোস থাকি যাব গতিকে মই এটা কথাই কৈছো যেতিয়ালৈকে যি কামেই কৰক লাষ্ট পৰ্যন্ত বি সিনচিয়াৰ নহলে কি হ'ব এই কাঠমিস্ত্ৰীৰ দৰে অৱস্থা হ'ব আপোনাক বেয়া ঘৰ আপুনি নিজেই ল'ব লাগিব হাতত তুলি সো মাই থিং ইজ দিস যিখিনি কাম কৰে বি সিনচিয়াৰ যিখিনি কাম কৰে আমি ইয়াত আহিছোঁ আমিতো আধা কাম কৰি যাব পাৰোঁ আপুনি ভাবিছে আপোনালোকে নিজৰ কাম কৰিছে মই যেনেকুৱা কৰি নিজৰ কাম কৰিছে আপুনি নিজৰ কাম কৰিছে মোৰ যেনেকুৱা ভগৱান আল্লাহ আছে আপোনাৰো ভগৱান আল্লাহ আছে মানে নিজৰ কাৰণে আপুনি সদায় থিয় হওক আৰু সদায় যদি পৰিৱৰ্তন হ'ব বিচাৰিছে নিজৰ বাবে পৰিৱৰ্তন হওক বেলেগৰ কাৰণে পৰিৱৰ্তন নহ'ব কোনো গোলাঘাটৰ কাৰণে নহ'ব গুৱাহাটীৰ কাৰণে নহ'ব দিল্লীৰ কাৰণে নহ'ব কাৰণ আপোনাৰ ঘৰত যদি 1 কেজি চাউল নাই কোনো মানুহে আপোনাক নকয় যে চাউল 1 কেজি মই দিছোঁ গতিকে নিজৰ কাৰণে পৰিৱৰ্তন হওক নিজৰ কাৰণে জীয়াই থাকক থিংক ফৰ ইউ সেল্ফ আৰু সদায় মনত ৰাখক যে কামটো মই কৰিম নকৰিম কৰিবই লাগিব হস্যই লগাই দিয়ক যিকোনো কামত মই পাছ কৰিবই লাগিব হস্যই লগা মই যদি পাছ কৰিম নে পাৰিম নে তেতিয়া আপুনি নোৱাৰে মই সাঁতুৰিবই লাগিব মই যুদ্ধত জয়ী হ'বই লাগিব আই হেভ টু বি ফাষ্ট এইটো যদি কনফিডেন্স লেভেল থাকে বাকি টেকনিক্যাল যি কৈছে মই কোৱা নাই জেনাৰেল লেভেলত পৃথিৱীত যদি আপুনি জীয়াই থাকিব বিচাৰিছে সদায় এটা কথাই মনত ৰাখক যে মই কামটো আই হেভ টু উইন দ্য গেম মই শিকিবই লাগিব ঘোঁৰাক যেনেকৈ ভোট জলকীয়া দিছিলে সি দৌৰিছিলে পৃথিৱীত এনেকুৱা মানুহ আছে যি এখন ভৰিৰে দৌৰিছে বেষ্ট ডান্সাৰ হৈছে এনেকুৱা এজন মানুহ আছে যাৰ এখন হাত নাই তথাপিলি হি বিকেমছ দ্য ফাৰ্ষ্ট থিংছ লাইক মই লাষ্ট আৰু এটা সৰু গল্প কওঁ আপোনালোকে ভাবিছে গল্প নাই এইটোত আপোনালোকক যাব দিম এবাৰ কি হ'ল এটা কোচাৰ আছিলে কোচাৰে কি ক'লে ষ্টুডেণ্ট এজনক পাই পেলাই ক'লে যে তুমি এইটো জয়ী হ'ব লাগিব সি কৈছে মই কেনেকুৱা পাৰিম সি কৈছে তুমি টেষ্ট খেলা সি কৈছে মই নোৱাৰো মোৰ বাওঁ হাতখন নাই সি কৈছে তুমি পাৰিবা টেষ্ট খেলিলে টেষ্টত বক্সিং টেষ্টত জিকি উঠিল তাৰপিছত কৈছে তুমি ছেমি ফাইনেল খেলা বোলে মই নোৱাৰো মোৰ এখন হাত নাই পাৰিবা তুমি আকৌ সি যুদ্ধ কৰিলে হি গট দ্য উইনাৰ প্ৰাইজ ইন দ্য ছেমি ফাইনেল তাৰপিছত তাক কৈছে তুমি ফাইনেল কৰা সি কৈছে মই নোৱাৰো কেতিয়াও নোৱাৰো এখন হাত যিটো মানুহে দুখন হাতেৰে যুদ্ধ কৰে মই এখন হাতেৰে কেনেকুৱা পাৰো আই কেনট উইন দ্য গেম সি কৈছে তুমি পাৰিবই লাগিব এখন হাতে তাৰপিছত তাক একদম ফাইটিঙত দি দিলে তাৰপিছত কি হ'ল ফাইটিং আৰম্ভ হৈছে ইজন মানুহে দুখন হাতেৰে মাৰিছে সি এখন হাতেৰে মাৰিছে লাষ্টত এটা এনেকুৱা বক্সিং মাৰিলে যিখন বক্সিঙত সি বাওঁফালৰ হাতখনত মাৰিব লগা হয় কিন্তু বাওঁফালৰ তাৰ হাত নাছিল চ' হি উইন দ্য গেম ভগৱানে তাক হাত দিয়া নাছিলে কিন্তু এনেকুৱা এটা ব্ল' দিলে যিখনে সি ৰাইট হেণ্ডত নামাৰি বাওঁফালেহে মাৰিব লগা হ'ল চ' হি উইন সি যদি এখন হাতত জীয়াই থাকিব যুদ্ধত যদি জিকিব পাৰে আপনার বস্তুটো হোৱা নাই আজি ভাবিছে মই কি কৰিম পইচা খৰচ হ'ল মোৰ আজি টাইমটো যোৱা আপোনাৰ টাইমটো যোৱা নাই আপুনি যদি এটা ভাল কাম কৰে নহয় পকেটত এইটো ভাল ৰিজাল্ট হ'ব বেয়া কাম কৰিলে আপোনাৰ মাইনাছ হ'ব ৰিজাল্টটো কেতিয়াও লগে লগে নিবিচাৰিব কেতিয়াও লগে লগে ৰিজাল্ট নিবিচাৰিব আপুনি আপোনালোকে ৰিজাল্ট বিচাৰো উই পেচেণ্ট ডেটছ হয় আপোনাৰ বাচ্চাটো কি এদিনতে ডাঙৰ হৈছে নেকি নাই হোৱা আপনি যেতিয়া সৰুতে আছিলে সৰু বাচ্চাটা কি কৰে সৰু বাচ্চাটাক আমি কাঠ পেঞ্চিলি লিখিব শিকো কিন্তু বাচ্চাটো যেতিয়া ডাঙৰ হয় তাক আমি কি কৰোঁ আমি কাঠ পেঞ্চিলৰ সলনি তাক কলম তুলি দিওঁ কলম এইকাৰণে তুলি দিওঁ যে জীৱনত তই ডাঙৰ হৈছ যদি তই ভুল কৰ কিন্তু তই ৰবৰেৰে মুচিব নোৱাৰ গতিকে আপুনি যিমানেই ডাঙৰ হয় ভুল নকৰিব ভুলবিলাক কিন্তু কেতিয়াও ক্ষমা প্ৰাৰ্থনা বিকজ আপোনালোকে চিয়াহে লিখিছে প্ৰত্যেক ক্ষেত্ৰত 10 বাৰ ভাবক যে মই কেনেকুৱা কৰি যাম কাম কৰিব নিদিয়া নহয় বহুতে কয় মই কাম নকৰো আৰে বুবাৰ শত্ৰু নাই আপুনি বুবা জানো ইউ হ্যাভ টু স্পিক ইউ হ্যাভ টু ফাইট ইউ হ্যাভ টু গো 12টা যদি খোজ দিয়ে আপোনাৰ এটা ফুট বেকা হ'বই এডাল চুলি পকিব ইমান চুলিৰ মাজত এডাল চুলি পকিব এই বুলি কি আপুনি মূৰটো ঘূৰাই দিব এই মূৰটো কাটি দিব চুলিডাল আপুনি লুকাই থওক নহলে চুলিডাল ৰং কৰক নহলে চুলিডাল লুকাই what I am telling don't lose your heart আপোনাৰ ভিতৰত এটা মহা শক্তি আছে মই কোনোদিনা ভাবা নাছিলো যে এনেকুৱা কৰি লেকচাৰ কৰি মানুহক ইমপ্ৰেছ কৰিম বুলি ভাবিছিলো মই এখন স্কুলৰ প্ৰিন্সিপাল কিন্তু তাতকৈ মই প্ৰত্যেক ল'ৰা ছোৱালীক শিক্ষা দিওঁ যে তুম সকেগা বহুতে কয় ছাৰ আপুনি মোটিভেশ্যন কৰক বিকজ আজি মই আপোনালোকক কিয় মোটিভেশ্যন কৰিছোঁ আপোনালোকৰ বস্তু চব আছে
পাৰিছে চব পাৰিছে কিন্তু কথা হ'ল কি আপোনালোকে আৰু আগবাঢ়িব লাগিব বাচ্চা এটা যেতিয়া 2 বছৰৰ বাচ্চা থাকে মাক দেউতাকে কি কৰে দিক দিক বুলি মাকে কয় খোজকাঢ়া দিক দিক কৰি থাকে যেতিয়া বাচ্চাটো 20 বছৰ হয় কিন্তু তাক তেতিয়াও হাতত ধৰি নিশিকায় দিক দিক তেতিয়া মাকে কি কৰে মাকে তাক দূৰৰ পৰা চাই থাকে স্কুল কলেজত উল্টা পুল্টা কৰিছে নাই গতিকে প্ৰথমতে আমি আপোনাক কি কৰিছোঁ হাতত ধৰি আমি ডাঙৰ দীঘল কৰিছোঁ কি কৰিছে ধূপকাঠিবিলাক আপোনাক দেখাইছোঁ কেনেকুৱা মাৰিব লাগে শিকাইছোঁ সৰু বাচ্চাৰ দৰে কিন্তু যেতিয়া আপোনাক মেচিয়ৰ্ড হ'ব এইবিলাক আপোনাক শিকাম আপোনাক আমি কি কৰিম নিৰীক্ষণ কৰিম মাৰ্কেটিং কেনেকুৱা কৰিছে ক'ত কি কৰিছে বিকজ ইউ উইল বি এ মেচিয়ৰ্ড চাইল্ড অফ 25 years ঠিক এতিয়া আপুনি শিকিছে বিকজ ইউ আৰ ইন দ্য চাইল্ড ষ্টেট বয়সৰ কথা কোৱা নাই এই ট্ৰেডটোত এই বেপাৰটোত আপুনি নতুন আদি আৰু আজি যেহেতু নতুন আছে এদিন কিন্তু আপুনি পুৰণি হ'ব আজি নতুন আছে এদিন পুৰণি হ'ব কাৰণ এই পুৰণি কেতিয়া হ'ব আপুনি এক্সপিৰিয়েঞ্চবিলাক গেডাৰ কৰক আপুনি কোনোদিনাই ভাবা নাথাকিব যে মই যে ইমানখিনি আহিছোঁ কেতিয়াবা এনেকুৱা ফিল হয় যে মই যাব পাৰিম জানো মই কেতিয়াবা ভাবিছিলোঁ মই ৰাতি গাড়ী চলাই আহি গোলাঘাটত মিটিং কৰিম কৰি আকৌ কালি ৰাতিপুৱা ক্লাছ কৰিব পাৰিম জানো বাট আই কেন মই পাৰিছোঁ মোৰ টোপনি লগা নাই ক্লাছত মোৰ বমি হোৱা নাই মোৰ হাই প্ৰেছাৰো হোৱা নাই ডেট মিনছ আই হেভ দ্য ষ্টেমিনা মোৰ কি হ'ল মই এটাই বস্তু ভাবিছোঁ মাই গ'ল ইজ ৰাতিপুৱা গুৱাহাটী পাবই লাগিব আপুনি সদায় গ'লটো হেৰি কৰক তেতিয়া দেখিব আপোনাৰ কোনো প্ৰব্লেম নাই আমি কি কৰোঁ ৰঙা সূতা মেৰিয়াই দিওঁ বাচ্চাটোক কলা ফুট দিওঁ ক'ৰবাত কিবা দিওঁ পাথৰৰ মাজত ৰঙা ফুট দিওঁ হৈ গ'ল গণেশ কিবা দিলোঁ হৈ গ'ল কিবা আমি বাহিৰা বস্তু বহুত বিশ্বাস কৰোঁ বহুত মানুহে কি কৰে আঙুলিত আঙুঠিবিলাক পিন্ধে কিছুমানে ইমানেই পিন্ধে সি ভাত খাব নোৱাৰে ইমান আঙুঠিৰ কাৰণে আছে ইমান আঙুঠি পিনে কৈছে দাদা মই ভাত খাব নোৱাৰোঁ বেলেগে খুৱাই দিয়ক আৰে 24,000 কৈছে চাওক আৰু যদি 20টা আঙুলি দিলেহেঁতেন বিকজ সি বাহিৰা বস্তুত বিশ্বাস কৰে আপুনি এটা দেখিলে মূৰ্তি সি হ'ল কিবা গছৰ পাত এটাত দিলে সি হ'ল কিবা ৰঙা ফিটিত বান্ধি দিলে সি হ'ল কিবা আৰে বাহিৰা বস্তুক আপুনি বিশ্বাস যিমানে কৰে আপোনাৰ ভিতৰত যিটো বিশ্বাস আছে সেইটো কমি যাব আপুনি বাহ্যিক বস্তু যিমানে বিশ্বাস কৰে আপোনাৰ ভিতৰত বিশ্বাসটো কমি যাব বাহিৰা বস্তুক বিশ্বাস কৰা বন্ধ কৰক আপোনাৰ ভিতৰত বিশ্বাসটো আহিব কাৰণ বাহিৰা বস্তুৰ বিশ্বাসে আপোনাক একো কৰিব নোৱাৰে ভিতৰৰ বস্তুটো বিশ্বাস কৰক আমি সাধাৰণতে কি কৰোঁ ভিতৰৰ বস্তুটো বিশ্বাস নকৰোঁ বাহিৰৰ বস্তু কি কৰোঁ কলা ফুটা এইটো ৰঙা ফিটা এইটো দিলে বগা ফুটা এটা মূৰ্তি থলোঁ ঘৰৰ ওচৰত বা ৰাস্তা কাষত হৈ গ'ল গণেশ নহয় আপুনি নিজক বিশ্বাস কৰক না আপোনাৰ গণেশটো ভিতৰত সৃষ্টি কৰক আপোনাৰ পোৱা মক্কা যিটো আল্লাহ আছে ভিতৰত সৃষ্টি কৰক না আপোনাৰ ঘৰত আল্লাহ আছে আপুনি বাহিৰত মছজিদত যাব নালাগে আপোনাৰ ঘৰত ইয়াত মূৰ্তি আছে আপুনি কামাখ্যা মন্দিৰ জগন্নাথ পুৰী আছে ইটছ ইনচাইড ইউ আপুনি মাত্ৰ চাব জনা নাই আপোনাৰ বস্তু ভিতৰত আমি কি হ'ল মেক্সিমাম মানে আমি চাব নাজানো প্ৰত্যেকৰে আছে আপোনাৰ কিছুমান কোৱালিটি আছে কিন্তু আপুনি নাজানে কি কৰে খালি বাৰে বাৰে কয় মোৰনো কি হ'ব মোৰ দৰে মানুহ থাকি কি জীয়াই দিব আপোনাৰ দৰে মানুহ থাকি জীয়াই হ'ব কাৰণে ভগৱানে আপোনাক সৃষ্টি কৰিছে ভগৱানে নহ'লে আপোনাক নিগনি কৰিলেহেঁতেন কিন্তু আপোনাক মানুহ কৰিছে বিকজ মানুহ এইকাৰণে কৰিছে যে সমাজত আপোনাৰ কিবা কৰিব লগা আছে বহুতে কয় মই কষ্ট কৰি ঘৰখন চলাব লগা হৈছে ভগৱানে এইকাৰণে কৈছে যে আপোনাৰ দৰে এজন মানুহ সৃষ্টি কৰিছে যোনে গোটেই ঘৰৰ দায়িত্ব লৈছে যদিও গিৰিয়েকৰ সিমান অৱদান নাই সদায় আপুনি ভাবিব যে মোৰ কিবা এটা আছে গতিকে গড ইজ গিভিং মি এ চান্স টু বিকাম টু ডু চামথিং গুড আপুনি যেতিয়া ভাবে মাজে মাজে ভগৱানে মোক কিয় কষ্ট দিছে কিছুমানে ভাবে মোৰ এটা ল'ৰা আছে সেইটো ল'ৰাকো লৈ গ'ল কিছুমানে ভাবিছে মোৰ এই প্ৰব্লেম সদায় ভাবে কি বাৰে বাৰে মোক ভগৱানে কিয় মেট্ৰিক পৰীক্ষা লয় আপোনাৰ মেট্ৰিক পৰীক্ষা নলয় আপুনি যেতিয়া ঘোঁৰা দৌৰাই মালিকে কি কৰে ঘোঁৰাক বহুত চাবুক মাৰে ঘোঁৰাই বুজি নাপায় কিয় চাবুক মাৰে মালিকে কিয় ঘোঁৰাক চাবুক মাৰে যুদ্ধত আৰু কিয় আমি যিটো ৰেষ্ট আছে জিকাব বিচাৰে হি ৱান্টছ টু বি ফাষ্ট এইকাৰণে চাবুক মাৰে যদি তই দৌৰত ঘোঁৰা দৌৰত প্ৰথম হ'ব লাগিব ভগৱানে আমাক কিয় কষ্ট দিয়ে যে মোৰ যিটো জীৱনৰ যুদ্ধ তোমাক মই ফাষ্ট কৰিম সেইকাৰণে নাভাবিব আপুনি বাচ্চাটোক কিয় গালি দিয়ে ৰাতিপুৱা কিয় কম্বলখন দাঙি দিয়ে হিংসা কৰে তাক আপুনি পঢ়াব বিচাৰিছে ফাষ্ট কৰি যদি আপুনি বাচ্চাটোক পঢ়াব বিচাৰিছে যদি আপোনাৰ চাবুক যদি ঘোঁৰাৰ মালিকটোৱে ঘোঁৰাক চাবুক মাৰে ভগৱানে আপোনাক চাবুক মাৰোঁতে কষ্ট দিওঁতে আপুনি কিয় বেয়া পাইছে গোলাপ ফুলক এদিন সদাত গোলাপ ফুল কৈছিল তুমি কিয় ইমান ধুনীয়া গোলাপে কৈছিল মই কাইটৰ মাজত থাকোঁ তাৰপিছত গোলাপক কৈছিলে তোমাৰ পাতবোৰ কিয় ডেইলি সৰি যায় তেতিয়া গোলাপে কৈছে এয়া মোৰ অহংকাৰ গতিকে কেতিয়াও অহংকাৰ নকৰিব সদায় বেয়াৰ মাজত থাকক ইল বি দ্য ভেৰি ফ্ৰী চাব পদুম ফুলটো বোকাত জন্ম হয় কিন্তু পদুম ফুলটো কি হয় যেতিয়া ফুটি উঠে পানীৰ পৰা 1 ফুট বা 2 ফুট ওপৰতহে ফুলে চ' ইউ হেভ চামথিং আই এম টেলিং ইউ হেভ চামথিং আপুনি ল'ৰা ছোৱালীকো শিকাওক যে আপোনাৰ ল'ৰা ছোৱালীৰ কিবা এটা আছে সিহঁতক এনেকুৱা কৰক যাতে সিহঁতে ডাঙৰ হওক সিহঁতে এনেকুৱা কৰক যাতে সিহঁতে কিবা এটা কৰক সমাজৰ কাৰণে
গতিকে আপোনালোকক মই এটা কথাই কৈছোঁ, আপোনালোকে মই কোটিপতি বনাব বিচৰা নাই বা নোৱাৰোঁ মই ধীৰুভাই আম্বানী, কিন্তু আপুনি নিজে নিজৰ ওপৰত কষ্ট কৰক, নিজে নিজৰ ওপৰত থিয় হওক। বহুতৰ হাজবেণ্ড আছে ইনকাম কৰে, বহুতে ভাবে এইটো কেতিয়াবা এনেকুৱা ফিল হয় হাজবেণ্ডক যদি আপুনি 200 টকা খোজে, মই কোৱা নাই চবৰে 200 টকা লাগিছিল, কিয় কালি 100 টকা দিছিলোঁ নহয়, কামৰ কাৰণে লাগিছিল, 300 টকা দিয়ে লোৱা। আপোনাক যেতিয়া সেই লোৱা বুলি 300 টকা দিয়ে আপোনাৰ গাত লাগে, কওক নালাগে বুলি? লাগে, আপোনাৰ গাত লাগে, বিকজ ইমোশ্যনেল টাচ। মই ইনকাম কৰা নাই কাৰণে 300 দিওঁতে কৈছে লোৱা, জোতাৰ ফিটা মাৰি আছে লোৱা, ইট ফিলছ ইউ। গতিকে মই এইকাৰণে বিচাৰিছোঁ আপোনাৰ খৰচ, মেকআপৰ কিবা খৰচ, কাপোৰৰ খৰচ, কিছুমান দৰকাৰী বস্তু লাগে, চশমাযোৰ কিবা হ'ল, সেই খৰচবিলাক কৰা আপুনি ইয়াৰ পৰা ইনকাম কৰক। পাৰিলে তেওঁক দিয়ক যে মই আজি ধূপকাঠি তোমাৰ পৰা মই পইচা খোজা নাই, আই এম নট ইউৰ এনিমি, ধূপকাঠিৰ পৰা পইচা ৰাহি কৰি তোমাক মই এইখিনি হেল্প কৰিছোঁ, তোমাৰ গাড়ী ভাড়া নাই, জাষ্ট টাইম। তেতিয়া তেওঁ ফিল কৰিব যে মই এজনী লক্ষী ছোৱালী না বেলেগক বিয়া কৰিছোঁ, তেনে হয় নাই? এই বেয়া কথা কৈছোঁ।